সোণালী সূতাৰ বাবে বিখ্যাত ঢকুৱাখানা আৰু ঢকুৱাখানাৰ সোণালী সূতাই বিশ্বজুৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু সেই সময়ছোৱাত ঢকুৱাখানাৰ যিসমূহ প্ৰশিক্ষণ কেন্দ্ৰ আছে, চৰকাৰী প্ৰশিক্ষণ কেন্দ্ৰ, সেই চৰকাৰী প্ৰশিক্ষণ কেন্দ্ৰসমূহ কেনেদৰে আছে তাৰ সেই দৃশ্য আমি দেখুৱাব বিচাৰিছোঁ। এয়া হৈছে হস্ততাঁত বস্ত্ৰশিল্প প্ৰশিক্ষণ কেন্দ্ৰ ঢকুৱাখানা। ঢকুৱাখানাৰ এইটোৱে প্ৰশিক্ষণ কেন্দ্ৰ। ইয়াতেই বিভিন্নজনে যিসকলে তাঁতৰ বাবে বা যিসকলে বোৱা কটাৰ বাবে আগ্ৰহী তেওঁলোকক ইয়াতে প্ৰশিক্ষণ প্ৰদান কৰা হয়। কিন্তু আজিৰ তাৰিখত এই চৰকাৰী যিটো কাৰ্যালয় বা প্ৰশিক্ষণ কেন্দ্ৰ, সেই কেন্দ্ৰটো কি অৱস্থাত আছে আমি দেখুৱাব বিচাৰিছোঁ। ইয়াত 4গৰাকী কৰ্মচাৰী আছে, কিন্তু সেই কৰ্মচাৰীৰ ভিতৰত মাত্ৰ এগৰাকী মহিলা কৰ্মচাৰী আজিৰ দিনটোত এই কাৰ্যালয়টোত উপস্থিত আছে। আৰু প্ৰশিক্ষণ যিসকলে ল'বলৈ আহে সেইসকল কিন্তু আজিৰ তাৰিখত বৰ্তমানেও তেওঁলোকে এই প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ অহা নাই। ইয়াত বহুকেইখন শাল আছে, তাঁতশাল আছে। এই বহুকেইখন তাঁতশালৰ ভিতৰত কিন্তু ইয়াত 2খন তাঁতশালেই বৰ্তমান কাৰ্যক্ষম হৈ আছে। কাৰণ এয়া চৰকাৰৰ হেমাহি বা চৰকাৰে এই বস্ত্ৰশিল্পৰ প্ৰতি তেওঁলোকে কথাই প্ৰতি কয়, ভাষণ প্ৰসংগত কয় যে ঢকুৱাখানাৰ বস্ত্ৰশিল্প বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছে। কিন্তু সেই বিভিন্ন আঁচনি কি গ্ৰহণ কৰা হৈছে সেয়া হয়তো এই প্ৰশিক্ষণ কেন্দ্ৰসমূহৰ, চৰকাৰী প্ৰশিক্ষণ কেন্দ্ৰসমূহলৈ আহিলে আপোনালোকে দেখিবলৈ পাব। এই যিবোৰ তাঁতশাল ক্ৰয় কৰি অনা হৈছে প্ৰশিক্ষণ দিয়াৰ বাবে, ইয়াত কোনো এখন তাঁতশালত মকৰা জাল বান্ধিছে, কোনো এখন তাঁতশালত ইয়াত উই উঠিছে। কেৱল মাত্ৰ উঙলি যোৱা এটা অৱস্থাৰ সৃষ্টি হৈছে এই প্ৰশিক্ষণ কেন্দ্ৰসমূহত। আৰু এই প্ৰশিক্ষণ কেন্দ্ৰসমূহৰ প্ৰতি চৰকাৰৰ দায়িত্ব জ্ঞানহীনতা বা অৱহেলা বা কৰ্মচাৰীসকলৰ অৱহেলাৰ বাবেই এনে ৰূপ পাইছে। এই যদি তাঁতশালখন মই দেখাব বিচাৰোঁ যে এই তাঁতশালখনত শিপিনীসকলক, যিসকলে প্ৰশিক্ষণ ল'বলৈ আহে সেইসকলক ইয়াতেই প্ৰশিক্ষণ প্ৰদান কৰা হয়। কিন্তু কিমান দিন ধৰি এই তাঁতশালখন চলোৱা নাই, ইয়াত থকা যিসমূহ মকৰাই জাল বান্ধিছে সেই মকৰা জালসমূহ দেখিলেই হয়তো আপোনালোকে গম পাব যে ইয়াত কিমান দিন এই তাঁতশালখন চলোৱা হোৱা নাই। ইয়াত আমি যি খবৰ লাভ কৰিছোঁ যে প্ৰায় 15জনতকৈও অধিক প্ৰশিক্ষাৰ্থী আছে। এই প্ৰশিক্ষাৰ্থীসকলো কিন্তু এই যিটো প্ৰশিক্ষণ কেন্দ্ৰ, সেই প্ৰশিক্ষণ কেন্দ্ৰটোত আমি আজিৰ তাৰিখত এজনো প্ৰশিক্ষাৰ্থীক ইয়াত দেখিবলৈ পোৱা নাই। তেওঁলোকে প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ অহা নাই। আনহাতে যিটো শ্ৰেণীকোঠা আছে, শ্ৰেণীকোঠাটোৰ যদি পৰিৱেশ চাই তেতিয়াহ'লে গম পাব যে তাত কি এক পৰিৱেশ। আৰু তাঁতশালসমূহৰ কথা মই আগতে উল্লেখ কৰিছোঁ যে এই তাঁতশালসমূহ এনেদৰেই ইয়াতে পৰি ৰৈছে। কাৰণ ইয়াত ব্যৱহাৰ কৰা বা ইয়াত ব্যৱহাৰ কৰি তেওঁলোকক প্ৰশিক্ষণ দিব পৰা ইয়াত পৰিৱেশ এটা নাই। কাৰণ এটা চৰকাৰী বৃহৎ এটা এইটো ঘৰ, আৰু এই বৃহৎ ঘৰটোতে এতিয়া কেৱল মাত্ৰ এখন তাঁতশাল, 2খন নহয়, এখন তাঁতশাল কাৰ্যক্ষম হৈ আছে আৰু সেইখনতেই প্ৰশিক্ষণ প্ৰদান কৰা হয়। আনহাতে যদি কোঠাটোলৈ চাই যে ইয়াত যিসকল প্ৰশিক্ষাৰ্থী আহে সেই প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ দিবৰ বাবে এটা সুন্দৰ ব্যৱস্থাপনা আছে। কিন্তু কিমান দিন ধৰি ইয়াত প্ৰশিক্ষণ লাভ কৰা নাই, ইয়াত লাগি থকা ধূলি মাকতিসমূহ প্ৰত্যক্ষ কৰিলেই হয়তো গম পাব যে ইয়াত কিমান দিন ধৰি প্ৰশিক্ষণ চলি থকা নাই। আনহাতে যিটো কাৰ্যালয় আছে সেই কাৰ্যালয়টোলৈ যদি চাই তেতিয়াহ'লে কিন্তু ইয়াত কেৱল এগৰাকী মহিলা কৰ্মচাৰী আছে। বাকী যিসকল প্ৰশিক্ষক আছে বা যিসকল কৰ্মচাৰী আছে তেওঁলোক ইয়াত উপস্থিত হোৱা নাই। বাইদেউ আছে, মই বাইদেউৰ লগত অকণমান কথা পাতিব বিচাৰিছোঁ। কিমান আপোনালোকৰ এমপ্লয় আছে বাইদেউ? এমপ্লয় আমাৰ টোটেল 4জন আছে। হয়, আজি অহা নাই বাকীকেইজন? বাকীকেইজন মানে এতিয়া অলপ দেৰি মিটিং আছে যে সেইটো কাৰণে অলপ দেৰি হ'ব বুলি কৈছে। এতিয়া আহি আছে। প্ৰশিক্ষাৰ্থী আমাৰ টোটেল 15জনী আছে ছোৱালী। তেওঁলোক আহি আছে এতিয়া। তাঁতশালত তেনেকৈ এতিয়া শিকোৱা হোৱা নাই। তেওঁ লিখা পঢ়া যিটো এক্সামত যি দিব লাগে, প্ৰেক্টিকেলৰ যিটো থিয়ৰিটোহে হৈ আছে, প্ৰেক্টিকেল হোৱা নাই তেওঁলোকে। এতিয়া আমাৰ ঢকুৱাখানাৰে প্ৰায়ভাগ, তাৰপিছত বাকী মাজুলীৰ এজনী আছে, তাৰপিছত এগৰাকী ঘিলামাৰৰ এজনী আহে। প্ৰশিক্ষণ এবছৰীয়া হয়। কালি 2-3 মাহৰ পৰা নতুন ছেশ্যন ষ্টাৰ্ট হৈছে। তাৰ আগতে পাৰে। দিয়া হয় মানে জলপানী হিচাপে কিবা এটা দিয়া হয়, তেওঁলোকৰ অহা যোৱা খৰচ সেইটো দিয়া হয়। আৰু তাৰপিছত তাৰ পায় হয়। হয়, এখন আছে, তেওঁলোকৰ কাৰণে এখন ঠিক কৰি থৈছে, মানে সেইখনত শিকোৱা হয় প্ৰেক্টিকেলটো। বাকী বেছিভাগ থিয়ৰিহে শিকোৱা হয় ইয়াত। তাৰপিছত এবছৰৰ পিছত তেওঁলোকক চাৰ্টিফিকেট দিয়া হয় আমাৰ হেড অফিচৰ ফালৰ পৰা। তেওঁলোকে তাৰপিছত সেইখন চাৰ্টিফিকেট পিছৰ কাৰণে তেওঁলোকৰ সেইটো লাভজনক হয়গৈ আৰু সেইটো চাৰ্টিফিকেট। হয়।
কেৱল মাত্ৰ আপোনাক দেখিছোঁ আজি মানে হেৰি তেওঁলোকৰ মিটিং আছে হেড অফিচ আমাৰ লখিমপুৰত হয় এইটো ট্ৰেইনিং চেণ্টাৰ হয় কিবা কামৰ কাৰণে অলপ দেৰি হ'ল তাৰপিছত এতিয়া আহি আছে পাবহি আৰু মই অথনি ফোন কৰিছিলে মোক তাৰপিছত পামগৈ আৰু ধন্যবাদ জনাইছোঁ কেৱল ইয়াত প্ৰশিক্ষণ দিয়া হয় যিসকল শিপিনী আলহী আহে তেওঁলোকক প্ৰশিক্ষণ দিয়া হয় প্ৰশিক্ষণ দি তেওঁলোকক একোখনকৈ প্ৰমাণপত্ৰ ইয়াত দিয়া হয় কিন্তু কৰ্মচাৰীসকল মই যদি উল্লেখ কৰোঁ যে কৰ্মচাৰীসকল কিয় অহা নাই বা সকলোৱে এটাই অজুহাত থাকে বা কিবা কামৰ কাৰণে অফিচিয়েল মিটিং থাকে বা তেওঁলোকৰ গা বেয়া গতিকে কিন্তু এই প্ৰশিক্ষণ কেন্দ্ৰসমূহ উজ্জীৱিত কৰাৰ ক্ষেত্ৰত চৰকাৰে যিবোৰ কথা কয় বা ঢকুৱাখানাক লৈ চৰকাৰে যিবোৰ আঁচনি ৰূপায়ণ কৰে সেই ৰূপায়ণ কৰা আঁচনিসমূহ সঠিক দিশত আগবাঢ়িছে নাই সেই কিন্তু লক্ষ্য কৰিবলৈ আজিৰ তাৰিখত কোনো নাই যাৰ বাবেই এনে প্ৰশিক্ষণ কেন্দ্ৰসমূহৰ এনে এটা ৰূপ পাইছে আজিৰ তাৰিখত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ